হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অভিজিত নৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এনে এটি ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' নেকি আপোনালোকক উপকৃত কৰিব। ভিডিঅ'টি হৈছে কৰোনা ভাইৰাছৰ যিটো ভেকচিনেশ্যনৰ চাৰ্টিফিকেট কেনেকৈ ডাউনলোড কৰা হয়। আপোনালোকক আজি মই গোটেই প্ৰচেছটো সম্পূৰ্ণকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টি স্কিপ নকৰাকৈ গোটেই প্ৰচেছটো চাই থাকিব আৰু তেতিয়া আপোনালোকে নিজৰ ঘৰতে বহি নিজৰ ভেকচিনেশ্যনৰ চাৰ্টিফিকেট নিজৰ মোবাইলতে ডাউনলোড কৰিব পৰা যাব। আৰু এইখিনিতে আপোনালোকলৈ সৰু এটি মোৰ ৰিকুৱেষ্ট আছে, মোৰ ভিডিঅ' চাই যদি আপোনালোকে সঁচাকৈ ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব, যাতে মোৰ ভিডিঅ' আপলোডৰ ন'টিফিকেশ্যন আপোনালোকৰ তালৈ প্ৰথমতে যায় আৰু মোৰ ভিডিঅ' আপোনালোকে প্ৰথমতে চাব পৰা যায়। মোবাইল নাম্বাৰত অহা মেছেজটো ডিলিট হৈ গৈছে। যদিও ডিলিট হৈ গৈছে, কোনো চিন্তা কৰাৰ কাৰণ নাই। আপোনালোকে গুগলত গৈ পেলাই নিজৰ ভেকচিনেশ্যনৰ চাৰ্টিফিকেটটো ডাউনলোড কৰিব পৰা যায়। বলক এতিয়া আমি কেনেকৈ নিজৰ ভেকচিনেশ্যনৰ চাৰ্টিফিকেট, যদিও নিজৰ মোবাইল নাম্বাৰৰ যিটো লিংক আছিলে, মেছেজৰ যিটো লিংক আছিল, লিংক নাথাকিও কেনেকৈ আমি ডাউনলোড কৰিব পৰা যায় সেইটো চাওঁ। গুগলত গৈ পেলাই আপোনালোকে ক্ৰম ব্ৰাউজাৰটো যাব পৰা যায়, গুগলত যাব পৰা যায়। আপোনালোকে মই গুগলত যাওঁ, গুগলত গৈ পেলাই ইয়াতে মই টাইপ কৰাই আছে COWIN টাইপ কৰি দিছোঁ ইয়াতে। তাৰপাছত মই চাৰ্চ মাৰি দিওঁ, চাৰ্চ মাৰি দিছোঁ, ইয়াতে আহি গৈছে চাওকচোন, COWIN বুলি আহি গৈছে। ইয়াতে আকৌ মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পাছত কি আহি গৈছে, ৰেজিষ্টাৰ অব্লিক চাইন ইন ইয়ৰ চেল্ফ। মই ৰেজিষ্টাৰত ক্লিক কৰি দিছোঁ, এতিয়া অপশ্যন শ্ব' কৰিছে ইয়াতে এণ্টাৰ ইয়ৰ মোবাইল নাম্বাৰ। তাৰমানে আপুনি যেতিয়া ভেকচিন লৈছিলে, ভেকচিনেশ্যনৰ সময়ত যিটো মোবাইল নাম্বাৰ দিয়া হৈছিলে, তাৰমানে যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব, নিজৰ মোবাইল নাম্বাৰটো। আৰু তাৰমানে যিজন মানুহে যিটো ৰেজিষ্টাৰ নাম্বাৰ দিয়া হৈছিলে সেইটো এগেইনষ্টতে আহি যাব। ইয়াতে মই নিজৰ নাম্বাৰটো দি দিছোঁ, ইয়াতে এণ্টাৰ কৰি দিলোঁ। ইয়াতে OTP এটা আহি যাব, এয়া আহি গৈছে চাওকচোন। ইয়াতে ডাইৰেক্ট কপি OTPত মাৰি দিছোঁ, কপি কৰিছোঁ। তাৰমানে ইয়াতে পেষ্টত মাৰি দিছোঁ আৰু ভেৰিফাই এণ্ড প্ৰচিড বুলি অপশ্যন এটা আহি গৈছে। ইয়াতে মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পাছত ইয়াতে তাৰমানে মোৰ নিজৰ সেইটো আহি গৈছে আৰু যিটো ভেকচিনেট সেইটো গোটেই চাৰ্টিফিকেট, ইয়াতে চাৰ্টিফিকেট বুলি মই প্ৰথম ড'জটো লৈছোঁ এতিয়ালৈকে। ইয়াতে যিটো মোৰ প্ৰথম ড'জৰ চাৰ্টিফিকেট ইয়াতে শ্ব' কৰিবগৈ। ইয়াতে মই চাৰ্টিফিকেটত ক্লিক কৰি দিছোঁ। ইয়াৰ পাছতে ডাউনলোড অপশ্যন আহিব, এই আহিছে, আহিলে ডাউনলোড, মই ডাউনলোড মাৰি দিছোঁ। ডাউনলোড হৈ গৈছে, ইয়াতে ডাউনলোড হৈ গৈছে। ইয়াতে মোৰ গোটেই মানে চাৰ্টিফিকেটখন আহি গৈছে। গতিকে আপোনালোকে নিশ্চিন্ত মনে নিজৰ ভেকচিনেশ্যনৰ যিটো ভেকচিনেট চাৰ্টিফিকেটখন ডাউনলোড কৰিব পৰা যায়। এনেকৈ ডাউনলোড কৰি ল'ব আপোনালোকে, ঠিক আছে।